নমস্কাৰ, আজি মই আপোনালোকলৈ মাটিমাহৰ ইডলিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাই খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই ইডলিটো বনাম মাটিমাহেৰে। ৰাতি মই তিয়াই থৈ দিছিলোঁ। ভালদৰে বাকলি ৰাতিপুৱা ভালদৰে গুচাই ল'ব যাতে বাকলি নাথাকে। মই বাকলি গুচাই পানীখিনি গুচাই লৈছোঁ। এবাটি চাউলখিনিও মই তিয়াই থৈ দিছিলোঁ। আপোনালোকে ৰাতি তিয়াই থৈ দিলেও হ'ব আৰু ৰাতিপুৱা তিয়াই থৈ দিলেও হ'ব। এতিয়া মই প্ৰথমতে মাটিমাহখিনি মিক্সিত গুড়ি কৰি লওঁ। এইদৰে আপোনালোকে ভালদৰে বাকলি গুচাই ল'ব। এতিয়া মই ইয়াতে দি দিম ৩-৪ চামুচ জোখত গাখীৰ। আপোনালোকৰ গাখীৰ নাথাকিলে পানী দিলেও হৈ যাব। এতিয়া মই মাটিমাহখিনি এইদৰে পেষ্ট এটা ৰেডি কৰি ল'লোঁ। এইখিনি মই এতিয়া উলিয়াই ল'ম। আপোনালোকে যদি খাইছে নিশ্চয় ইডলিটো খাবলৈ কেনেকুৱা হয় গম পাব, আৰু যদি খোৱা নাই এইদৰে এবাৰ বনাই চাব। মই উলিয়াই ল'লোঁ। অলপ থাকিলে একো নাই। ইয়াতে মই এতিয়া চাউল বাতিটো দি দিম। এইদৰে চাউলখিনি দিও ইয়াতে মই গাখীৰ দি দিম ৩-৪ চামুচ জোখত। এইদৰে এইখিনিও মই মিক্সিত গুড়ি কৰি ল'ম। মই চাউলখিনিও এইদৰে মিক্সিত গুড়ি কৰি ল'লোঁ। ভালদৰে অলপ গুড়ি কৰি ল'ব যাতে গোটা গোটা নাথাকে। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে এতিয়া মই ইয়াতে দি দিম চামুচেৰে ৩ চামুচ চুজি। 2 চামুচ দিলোঁ। মই 3 চামুচ চুজি দি দিছোঁ। অলপ মই নিমখ দি দিছোঁ। এচামুচ চেনি দি দিছোঁ। চেনি আপোনালোকে নাখালে নিদিলেও হ'ব। এতিয়া মই ইয়াতে 1 কাপ দৈ দি দিছোঁ। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই ল'ম। এইদৰে মিলাই ল'ব লাগিব। এই গোটেইখিনি মই দেখিছেনে এইদৰে ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এইদৰে এতিয়া মই ইয়াত চুজি দিছোঁ, সেইকাৰণে 5 মিনিট সময় মই ঢাকনিৰে ঢাকি এইদৰে থৈ দিম। এতিয়া মই ইডলি বনাবলৈ ইডলি ষ্টেণ্ডডাল ৰেডি কৰি ল'ম। ইয়াতে মই অলপ ৰিফাইন লৈছোঁ। ৰিফাইনখিনি এইদৰে লগাই ল'ব লাগিব। তেতিয়া ইডলিকেইটা ভালদৰে এৰ খাই গুচি আহে। এইদৰে আপোনালোকৰ ইডলি ষ্টেণ্ড নাথাকিলে বাতিত বনাব, ষ্টিলৰ বাতিত, তেতিয়াও হৈ যাব। এইদৰে এইপিনে এইখিনিও ৰেষ্ট দিয়া হৈ গ'ল। এতিয়া মই ইয়াতে আধা চামুচৰ আধা বেকিং পাউডাৰ দিছোঁ। এতিয়া এইখিনি মই মিলাই ল'ম। এইদৰে বেকিং পাউডাৰ দিয়াৰ পিছত এইখিনি অলপ লাহে লাহে এইদৰে মিলাই আপোনালোকে লগতে দি দিব। বেছি সময় ৰখাই নথ'ব। বেছি সময় ৰখাই থৈ দিলে এইখিনি ভাল নহ'ব ইডলিকেইটা। এতিয়া মই ষ্টেণ্ডডালত এইদৰে দি যাম। কম কমকৈ দিব। ভৰ্তি ভৰ্তিকৈ দিলে ফুলি আহিব। এইদৰে মই ৰেডি কৰি ল'লোঁ। মই চচপেন এটাত 1 গিলাচ পানী এইদৰে উতলাই লৈছোঁ। এতিয়া মই ইডলি ষ্টেণ্ডডাল এইদৰে দি ঢাকনিৰে ঢাকি এইদৰে মই 10 মিনিট সময়। এতিয়া মই 10 মিনিট সময়ৰ পাছত চাই লওঁ। দেখিছেনে ইডলিকেইটা কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া নমাই ল'ম। মই নমাই ল'লোঁ। অলপ এইদৰে মই ঠাণ্ডা হোৱালৈ থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই উলিয়াই দেখুৱাম। এতিয়া ইডলিকেইটা ঠাণ্ডা হৈছে। এইদৰে চুৰিখনেৰে অলপ ছাইডটো এইদৰে এৰুৱাই ল'ম। এইদৰে এৰুৱাই ল'লে সোনকালে এৰ খাই আহিব। দেখিছেনে কিমান ধুনীয়া হৈছে ইডলিটো।
এইদৰে মই গোটেই ইডলি উলিয়াই ৰেডি কৰি ল'ম। এয়া মই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে এবাৰ এইদৰে মাটিমাহৰ ইডলি বনাই খাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।